আহিবা তাৰপিছত কিমান ভাল লাগে পেচা থাকিলে ধন্যবাদ দেই ধন্যবাদ তাকে ভালকে হওক ধুনীয়া হৈছে এই নাই নাই নমস্কাৰ বন্ধু বান্ধৱীসকল জীৱন বাতৰ কাহিনী নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আজি আপোনালোকলৈ এটা ভাওনাৰ ভ্লগ লৈ আহিছোঁ যিহেতু মাজে সময়ে ভাওনাসমূহ কৰি থকা হয় সেয়েহে ভাবিলোঁ আজি আপোনালোককো দেখাওঁ আজি বেকাজনলৈ বুলি ওলালোঁ প্ৰতিযোগিতামূলক ভাওনা এখন কৰিবলৈ আৰু কালিও ভাওনা আছিলে কালি কিন্তু ভ্লগবোৰ নব পৰা নগ'লে আৰু শ্বৰ্ট ভিডিঅ' বনাই আপোনালোকক দেখাম বাৰু কালি কেনেকুৱা কি হ'ল আপোনালোকে চাব আৰু আজি ওলাইছোঁ বেকাজনলৈ আমাৰ নিজৰে টিম গাঁৱৰে 1 নং হেনচোৱাৰ শ্ৰীৰাম শিল্পী সমাজ আৰু পাণ্ডুৰ আজি নাট হৈছে পাণ্ডুৰ মৃগয়া যাত্ৰা পাণ্ডৱৰ জন্ম ৰহস্য গতিকে ওলালোঁ আৰু আজি দ্বিতীয় দৰ্শনী আছে আমাৰ সকলোখিনি ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম ভাওনাৰ ভিডিঅ'ৰ মাজতে সোমোৱাই দিম এতিয়া ওলাইছোঁ নিজা নিজা গাড়ী লৈ সকলো ওলাইছে তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাইজ গৈ আছোঁ আমি তেল চেল ধুনীয়াকৈ ভৰাই ল'লোঁ ঘৰৰ পৰা ওলাই আহিলে আপোনালোক সকলোখিনি দেখাইছিলে তাৰপৰা আমাক কোন কোন গৈছে আপোনালোকে এবাৰ দেখাই দিছোঁ এজন লিখন দা ভাইটি গুডু তাৰপিছত এই দুজন আজি গায়ন বায়নত লিখন দা আজি কি ভাগ গোৱা হ'ব আজি জম কৰিব তাকে এতিয়া গা চাব ঠিক নহয় তাকে তাকে আৰু কি হয় তাকে ফাগুনৰ এই বতাহটো একদম গা চা বেয়া কৰিছে মোৰ এমাহ মানেই হ'ল এমাহ মানৰ পৰা ভাল নোহোৱাই হ'ল হ'লেও ওলাইছোঁ আৰু চাই থাকিব সকলোখিনি দেখাই আছোঁ তাত গৈ ৰাইজসকল আমি নামঘৰৰ গেট পাইছোঁহি আৰু প্ৰথমখন গেট নহয় জানো প্ৰথমখন গেট ইয়াৰ পিছত আমি নেক্সটখন গেট নহয় আমি সোমাবই লাগিব ইয়াতে এতিয়া সোমাব এইপিনে সোমাবলৈ আমি ৰাইট চাইডে এইয়া আমাৰ যিহেতু ইয়াতে পাইছে হয় এইখন আমাৰ মেইন গেট আমাৰ ইতিমধ্যে ফাৰ্ষ্টখন ভাওনা চলি আছে এয়া আৰু সোমাই আহিছোঁ বাকী চাই থাকক দেখাই আছোঁ সকলোখিনি তো ৰাইজ আজিৰ প্ৰতিযোগিতাখন এখন তামোলবাৰীৰ মাজত অনুষ্ঠিত কৰিছে আগতে ফিল্ডত অনুষ্ঠিত কৰিছে কিন্তু 3-4 বছৰমানৰ পৰা এই তামোলবাৰীখনৰ মাজতে অনুষ্ঠিত কৰে আৰু কাষতে নামঘৰ ভাগো আছে তো ৰাইজসকল যিহেতু আমাৰ প্ৰথম দিনৰ দ্বিতীয় দৰ্শনী আছিলে ভাওনা আৰু যথেষ্ট দেৰি হ'ব সেয়েহে ৰুটি খাই ল'লোঁ দোকানতে ৰাইজ আমাৰ মেকআপ আৰম্ভ হৈ গৈছে ৰাইজ মেকআপটো মাৰি লওঁ ধুনীয়াকৈ তো ৰাইজসকল মেকআপটো মাৰিলোঁ আজি মেকআপ বিতুপনদাৰ হাতেৰে মাৰিলোঁ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি পেলাই জনাব মেকআপটো আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পলম নকৰি যাতে মঞ্চত উপস্থিত হয় আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ মণিকুট দাদা মুখ দাসদেৱক এখন ফুলাম গামোচা আৰু এখন স্মাৰকৰ লগতে এখন স্মৃতি গ্ৰন্থৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতি বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ গায়ন বায়ন সাজু হৈছে এইটো ভাইটি এজন মালিক ৰিকু মধু আৰু এজন প্ৰথম দৰ্শনী নাট মঞ্চস্থ কৰা শিল্পী
ভাগৰ লাগিছে প্ৰথম চিনটো কৰি এই শক্তিকে লৈ হস্তিনার বিরুদ্ধে কোন বিদ্যুৎ সব বিধান দিল তো হস্তিনার পড়া হস্তিনার সকল পদক্ষময় গণিত পড়াশোনা যাওয়ালে সামনে দিগ্বিজয় ঘড়ি যাওয়াই হস্তিনার দিকে ৰাইজসকল মই আজৰি হ'লোঁ মোৰ চিন শেষ আৰু যিহেতু প্ৰতিযোগিতামূলক ভাওনা সেয়েহে ড্ৰেছ মেকআপটোতো আঁতৰাব নোৱাৰি আপোনালোকে জানেই ধন্যবাদ দেই ধন্যবাদ ভালকৈ হওক ধুনীয়া হৈছে এই নাই নাই বেয়া ভাগৰ লাগিছে আৰু গাটো বেয়া হৈ আছিলে যে পইচা থাকিলে ওলোৱা নাই ন ওলাব ঠিক আছে ঠিক আছে তো ৰাইজসকল এই পোৱালিকেইটাৰে মন কৰকচোন কিদৰে সিহঁতে আহি পেলাই গীত ৰুমত আল্টা লগাই আছে আচলতে এইবোৰে তেওঁলোকৰ প্ৰকৃত চখ নহয় জানো সেই খবৰে ভাওনা চাই থাকোঁ ভিডিঅ'টো ভাওনা শেষ আৰু ন ভাওনা সামৰিলোঁ আজিলৈ এইটোৱে বৰ দিগদাৰ আৰু ভাওনাটো ৰাইজ ভাওনা শেষ হ'ল ধুনীয়াকৈ এইফালে দিছে ভোজনালে ধুনীয়াকৈ খাই কৰি ল'লোঁ এতিয়া ব'লক আৰু ঘৰলৈ যাওঁ এতিয়া ভিডিঅ'টো সামৰিম অলপ পিছতে চাই থাকিব তো ৰাইজ নামঘৰ আহি পালোহি ভাওনা শেষ কৰি পেলাই এতিয়া সময় প্ৰায় 5টামান বাজিছে পোহৰ হৈছে আৰু এয়া আমি এতিয়া দুখন গাড়ী পাইছোঁহি আৰু যিহেতু যোৱাকালিও ভাওনা আছিলে আজিও টোপনি খতি যোৱাকালিও টোপনি খতি একদম যথেষ্ট ভাগৰুৱা হৈ আছোঁ তাৰপিছত টোপনি আহি আছে এতিয়া ইমানখিনি আছিলে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত আপোনালোকে উপভোগ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব সেয়াই আৰু তো নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই বিদায় লৈছোঁ ধন্যবাদ